কাৰণ ফৰ্ডৰ বিষয়ে কোৱা হৈছিল যে আমেৰিকাই ইয়াক ধ্বংস কৰাটো সহজ নহ'ব। ইৰাণত পাৰমাণৱিক অস্ত্ৰৰ বিশুদ্ধ ইউৰেনিয়াম কেৱল ফৰ্ডতহে পোৱা গৈছে। আন এটা পাৰমাণৱিক স্থান হ'ল ইস্পাহান। এই সন্দৰ্ভত খবৰ আহিছে যে ইজৰাইলেও ইয়াৰ পূৰ্বে দুবাৰকৈ ইয়াত আক্ৰমণ কৰিছে। তৃতীয়বাৰৰ বাবে আক্ৰমণ কৰিলে আমেৰিকাই। ইৰাণে তাত সকলো ৰাখিছিল নেকি, যাতে আমেৰিকা বা ইজৰাইলে যেতিয়াই মন যায় তেতিয়াই আহিব পাৰে আৰু বোমা নিক্ষেপ কৰি ধ্বংস কৰিব পাৰে। তৃতীয়টো পাৰমাণৱিক স্থান হৈছে নাতাঞ্জ। বাতৰিটোত প্ৰকাশ পাইছে যে ইজৰাইলে 75% ক্ষতি কৰিছে, আমেৰিকাই বোমা নিক্ষেপ কৰি ধ্বংস কৰিছে। সূত্ৰৰ উদ্ধৃতি দি ফক্সে এই কথা প্ৰকাশ কৰিছে, ক্ষতিৰ খবৰ আহি থাকিব, ভিডিঅ' আহি থাকিব, কোনো ভিডিঅ'ক তৎক্ষণাত বিশ্বাস নকৰিব। ইৰাণৰ ভাৰতত টুইটাৰ হেণ্ডেল আছে। এইটো ভাৰতত থকা ইৰাণৰ দূতাবাসৰ অফিচিয়েল টুইটাৰ একাউণ্ট। ইয়াৰ ওপৰত ইৰাণৰ পাৰমাণৱিক শক্তি সংস্থাৰ এক বিবৃতি প্ৰকাশ পাইছে যে ফৰ্ডে নাতাঞ্জ আৰু ইস্পাহানৰ পাৰমাণৱিক স্থানত আক্ৰমণ কৰা হৈছে আৰু এই আক্ৰমণৰ দায়িত্ব আমেৰিকাই নিজে লৈছে। এইটো আন্তঃৰাষ্ট্ৰীয় আইনৰ সম্পূৰ্ণ উলংঘা। ইৰাণে কয় যে আমেৰিকাই আহি AEAৰ নাকৰ ঠিক তলেদি পাৰমাণৱিক স্থানত আক্ৰমণ কৰিছে। ইৰাণেও আহি AEAৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰি লিখিছে যে ইয়াৰ দায়িত্ব ইয়াৰ ওপৰত পৰে। পাৰমাণৱিক অস্ত্ৰ প্ৰসাৰণৰ নীতিৰ অধীনতা 3টা পাৰমাণৱিক স্থানৰ ওপৰত নিৰীক্ষণ কৰা হৈছে।